Welcome to our channel Edutic. So আমি science related যিখিনি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামত কুৱেশ্যন আহে তাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ বিষয়ে ভিডিঅ'টিত ডিছকাশ্যন কৰিম। চ' আমি ওৱান বাই ওৱান হিচাপে ভিডিঅ'খিনি কুৱেশ্যনখিনি চাম আৰু সেই কুৱেশ্যনৰ লগত ৰিলেটেড বাকী অন্য কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আমি সেইখিনি কথাও ডিছকাছ কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লাষ্ট টাইম এটা কুৱেশ্যন আহিছিলে যে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? ইয়াৰ অপশ্যন কেইটা আছিল বেঞ্জামিন ফ্ৰেংকলিন, মাইকেল ফেৰাডে, ছাৰ আইজাক নিউটন আৰু এলবাৰ্ট আইনষ্টাইন। চ' ইয়াত আপোনালোকে ফটোকেইখন দেখিবলৈ পাইছে, এইগৰাকী হ'ল এলবাৰ্ট আইনষ্টাইন, এই হ'ল এলবাৰ্ট আইনষ্টাইন, এই হ'ল নিউটন, এই হ'ল মাইকেল ফেৰাডে আৰু হ'ল বেঞ্জামিন ফ্ৰেংকলিন। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছাৰ আইজাক নিউটন। ঠিক আছে, নিউটনৰ যি তিনিটা সূত্ৰ আগবঢ়াইছিল ক্লাছ 9ত ইয়াৰ বিষয়ে পঢ়োৱা হয়। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহিব পাৰে। তো যি প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এই সূত্ৰটো হ'ল নিউটনৰ তৃতীয় সূত্ৰ আৰু এই সূত্ৰটো লগত ৰিলেটেড লাষ্ট ইয়াৰ কুৱেশ্যন আহিছিল। এইবাৰ আমি চাওঁ যে ইয়াৰ লগত ৰিলেটেড আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' আইজাক নিউটন একচুৱেলি তেওঁ ডিস্কভাৰ বাকী আৰু কি ডিস্কভাৰীৰ বাবে তেওঁ জনাজাত। এটা হ'ল অপটিক্স, যিটো হ'ল লাইটৰ বিভিন্ন যিটো গৱেষণা, সেই গৱেষণাটো তেখেতে আছিলে হোৱাইট লাইটটো যে আমাৰ এটা বৰ্ণালী মানে যেতিয়া প্ৰিজমৰ মাজেৰে লাইট আমি পাৰ কৰি দিওঁ, হোৱাইট লাইট পাৰ কৰি দিওঁ, 7টা ৰঙলৈ ই কি হৈ যায়, বিভাজিত হৈ যায়। চ' তেনেকুৱা কিছুমান এক্সপেৰিমেণ্ট নিউটনে দেখুৱাইছিল। তাৰপিছতে তেওঁ গণিতৰ লগত জড়িত কেলকুলাছ নামৰ এটি গণিতৰ বিভাগ তেওঁ কি কৰিছিল, উলিয়াইছিল কিছুমান কেলকুলেশ্যন কৰাৰ কাৰণে। লগতে 3 লজ অফ মোশ্যন, যি আমাৰ প্ৰশ্নটো আছিলে যে লজ অফ মোশ্যনৰ ওপৰত আছিলে, সেই 3টা লজ অফ মোশ্যন তেওঁ দিছিলে। নেক্সট আৰু এটা হৈছে যে ল অফ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যন। তো এই 4টাৰ ভিতৰতো কুৱেশ্যন হ'ব পাৰে। নেক্সট এইটো কুৱেশ্যন ৰিলেটেড আছে 3 লজ অফ মোশ্যন, অলৰেডি আমি ডিছকাছ কৰিলোঁ। এতিয়া নিউটন থাৰ্ড লটোৱে কি কয়? নিউটন থাৰ্ড লটোৱে কয় যে ফৰ এভৰি একশ্যন দেয়াৰ ইজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। ঠিক আছে, এতিয়া লগতে কি কয়, যদি এটা অবজেক্ট এ থাকে, তো যদি এটা অবজেক্ট ধৰা হ'ল এই অবজেক্টটো এ, এইটো বি, এই অবজেক্টটোৱে কি কৰিছে, এটা ফ'ৰ্চ দিছে, এইটোৰ মাজেৰে এইটোলৈকে প্ৰবাহিত হৈছে আৰু তাৰ ৰিয়েকশ্যনত ই ইফাললৈকে গুচি গৈছে। এগেইন ই যেতিয়া আহিছে ইয়াত ফ'ৰ্চটো দিছে, এই ফ'ৰ্চটো ইয়ালৈকে ট্ৰান্সমিট হৈছে আৰু এই ফ'ৰ্চটোৰ কাৰণে ইও এইফালে গতি কৰিছে। তো সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আমাৰ কি দিয়ে, নিউটনৰ থাৰ্ড লৰ পৰা এই বস্তুটো আমি জানিব পাৰোঁ। ঠিক আছে, নেক্সট আমি আহিছোঁ নিউটনৰ। এতিয়া সুধিব পাৰে যে নিউটনৰ ফাৰ্ষ্ট ল বা ছেকেণ্ড লটো কি হ'ব পাৰে, তো তাৰ বিষয়তো কুৱেশ্যন হ'ব পাৰে। তো এইকেইটা হ'ল ফাৰ্ষ্ট লটো দিয়া আছে। নিউটনৰ ফাৰ্ষ্ট লটো হ'ল এটা বডি, যিকোনো এটা বস্তু কিহত থাকে, যদি ৰেষ্টত থাকে, ঠিক আছে, ৰেষ্টত থাকে মানে স্থিৰ হৈ থাকে, অৰ মুভ ইন এ কনষ্টেণ্ট ভেলচিটি, আৰু যদি কি হৈ থাকে, সি গতিশীল অৱস্থাত থাকে, একে দিশত একে স্পীডত যদি গতি কৰি থাকে, তেতিয়াহ'লে সেই বস্তুটোৰ যিটো ষ্টেট, যিটো ৰেষ্টত থকাৰ তাৰ অৱস্থা নাইবা গতি কৰি থকাৰ যিটো অৱস্থা, সেইটো যদি বাহিৰৰ পৰা কোনো ধৰণৰ বল দিয়া নাযায়, তেতিয়াহ'লে সেই অৱস্থাটোৰ পৰিৱৰ্তন নহয়। গতিকে বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ আমি বল প্ৰয়োগ কৰিব লাগিব। তো তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন হ'ব পাৰে। এই বক্সটো প্ৰথমতে ৰেষ্টত আছিলে, এই বক্সটোলৈকে যেতিয়ালৈকে বাহিৰৰ পৰা কোনো ধৰণৰ ফ'ৰ্চ এপ্লাই কৰা নাযায়, ফ'ৰ্চ মানে বল এপ্লাই কৰা নাযায়, তেতিয়ালৈকে বক্সটো কিহত থাকিব, ষ্টেচনাৰী অৱস্থাত থাকিব। যেতিয়াই মানুহজনে কি কৰিব, এই বক্সটোত ফ'ৰ্চ লগাব, অৰ্থাৎ বল দিব, মানুহটোৱে বক্সটো পুছ কৰিলে, অৰ্থাৎ ঠেলিলে, তেতিয়া বক্সটো কি কৰিব, গতি কৰিব। এইটো আছিল নিউটনৰ প্ৰথম সূত্ৰ। এতিয়া দ্বিতীয় সূত্ৰটো কি? দ্বিতীয় সূত্ৰটোত কৈছিলে নিউটনে যে ফ'ৰ্চ যিটো হয় কোনো এটা বস্তুত, যিটো আমি ফ'ৰ্চ এপ্লাই কৰিলোঁ, এই মানুহজনে এই বক্সটো ঠেলিবলৈ যিমানখিনি ফ'ৰ্চ এপ্লাই কৰিলে, সেইখিনি আমি এই বস্তুটোৰ মাছ আৰু এই বস্তুটি কিমান ত্বৰান্বিত হ'ল, অৰ্থাৎ
ৰেট অফ চেঞ্জ অফ ভেলচিটি, অৰ্থাৎ বেগৰ কিমান পৰিৱৰ্তন হ'ল তাৰ পূৰণ ফলেৰে আমি পাব পাৰোঁ, অৰ্থাৎ F ইকুৱেল টু ma। ঠিক আছে, সহজ ভাষাত F ইকুৱেল টু ma, ফ'ৰ্চ ইকুৱেল টু মাছ ইনটু এক্সেলাৰেশ্যন। ঠিক আছে, তো ইয়াৰ গভীৰতালৈ মই নাযাওঁ, ইমান গভীৰতাত সাধাৰণতে এডিআৰই ৰিলেটেড বা এনেকুৱা ধৰণৰ যিখিনি এক্সাম থাকে, কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন হয়। ইয়াৰ টেকনিকেল কুৱেশ্যন হয়তো সুধিব পাৰে, যদি যিগৰাকী মানুহ এই ফিল্ডৰ লগত ৰিলেটেড তেনেকুৱা মানুহক সুধিব পাৰে। এতিয়া ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই এন অবজেক্ট, যি বস্তুটোত আমি যিটো ফ'ৰ্চ দিলোঁ সেই ফ'ৰ্চটোত কিমানখিনি বল দিব লাগিব সেইটো সেই বস্তুটোৰ ভৰ, মাছ আৰু সেই বস্তুটো কিমান ত্বৰান্বিত হ'ল তাৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, এতিয়া নিউটনৰ লগত ৰিলেটেড ইয়াত কিছুমান কোট আমি দেখাই দিছোঁ। এগৰাকী তেওঁ ভাল ফিলচফাৰো আছিলে, বহুত ধুনীয়া ধুনীয়া কোটো দিছিলে। 16th চেঞ্চুৰীত তেওঁৰ জন্ম হৈছিলে। চবে জানে চাগে ছাৰ আইজাক নিউটনৰ কথা। এতিয়া আমি কুৱেশ্যনটোত দিয়া আৰু বাকী 3টা অপশ্যন দিয়া হৈছিলে। ঠিক আছে, অপশ্যন কেইটা তাৰ ভিতৰত এটা আছিল বেঞ্জামিন ফ্ৰেংকলিন। তেওঁ এগৰাকী প্ৰিণ্টাৰ, পাব্লিছাৰ, লগতে অথৰ, ইনভেণ্টাৰ আৰু চাইণ্টিষ্ট, লগতে ডিপ্ল'মেট আছিলে। লগতে তেওঁ ফাউণ্ডিং ফাদাৰ্ছ যি আছিলে তেওঁ কি কৰিছিলে, ওৱান অফ দ্য ফ'ৰমষ্ট অফ দ্য ফাউণ্ডিং ফাদাৰ্ছ। ঠিক আছিলে, লগতে তেওঁ হেল্প কৰিছিলে ডিক্লাৰেশ্যন অফ ইণ্ডিপেণ্ডেঞ্চ, আৰু তাত তেওঁ চাইন কৰিছিলে। সেই চাইন কৰাত তেওঁ কাক ৰিপ্ৰেজেণ্ট কৰিছিলে, ইউনাইটেড ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিছিলে। হি ৰিপ্ৰেজেণ্টেড দ্য ইউনাইটেড ষ্টেটছ ইন ফ্ৰান্স। ঠিক আছে, ফ্ৰান্সত তেওঁ ইউনাইটেড ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিছিলে আমেৰিকান ৰিভলিউশ্যনৰ সময়ত। এগেইন তেওঁ এজন ডেলিগেট আছিলে ক'লৈকে, যে কনষ্টিটিউশ্যনেল কনভেনশ্যনলৈকে। এতিয়া তেওঁ বিজ্ঞানৰ কি অৱদান সেইখিনি বস্তু আমি জানো। তেওঁ নেচাৰ অফ ইলেক্ট্ৰিচিটি, আমি যেতিয়া এতিয়া ইলেক্ট্ৰিচিটি পাই আছোঁ, সেই নেচাৰ অফ ইলেক্ট্ৰিচিটিৰ ধাৰণাটো তেখেতে দিছিলে। নেক্সট, তেওঁ এগৰাকী মানুহ যিগৰাকীয়ে পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ, আমি নিশ্চয় জানো পজিটিভ চাৰ্জ প্ৰটনত পৰে আৰু ইলেক্ট্ৰন হৈছে নেগেটিভ চাৰ্জ। তেওঁ পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জৰ ধাৰণা দিছিলে। নেক্সট কুৱেশ্যন এনেকুৱা ধৰণেও হ'ব পাৰে এডিআৰইত। ঠিক আছে, লগতে তেওঁ ইলেক্ট্ৰিফিকেশ্যন বডি কিছুমান যেনে কিহৰ কাৰণে, মানে কিছুমান বস্তু ধৰা হ'ল এতিয়া ফেন এখনত আটাইতকৈ বেছি ধূলি জমা হয়, নাইবা যদি মই মোৰ টেবুলত কম্পিউটাৰ বা লেপটপ এটা থৈ দিওঁ, তাত আটাইতকৈ সহজে ধূলি জমা হয় বাকী বস্তুৰ তুলনাত হয়। তো এই যিটো এট্ৰেকশ্যন অফ লাইক যিটো ধূলি জমা হয় তাৰ বিষয়টো তেওঁ এটা ধাৰণা দিছিলে, যে যেতিয়া আমি বস্তুবোৰ ইউজ কৰোঁ, ইলেক্ট্ৰিকেল বস্তু ইউজ কৰোঁ, তো ইলেক্ট্ৰিফিকেশ্যন হয়, অৰ্থাৎ বডিত যিবোৰ চাৰ্জ সেই কি কৰে, এট্ৰেক্ট কৰে। সেইকাৰণে ফেনখনত বেছিকৈ ধূলি জমা হয়, বা ইলেক্ট্ৰিক ফোন এটা যদি মই থৈ দিওঁ তাত বেছিকৈ ধূলি জমা হয়। বায়ুমণ্ডলত থকা যিখিনি চাৰ্জ, সেই চাৰ্জখিনি কি কৰি লয় হয়, এই বস্তুটোৱে এট্ৰেক্ট কৰি লয়, সেইকাৰণে তাত বেছিকৈ ধূলি জমা হয়। তাৰোপৰি it state the electrification of bodies had to occur in exactly equal amounts of charge। তাৰ মানে তেওঁ আৰু এটা কথা কৈছিলে, সেইটো হ'ল লজ অফ কনজাৰ্ভেশ্যন অফ চাৰ্জ। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন। পৃথিৱীত সদায় যিকোনো বস্তুত চাৰ্জ সমানে থাকে, নেগেটিভ চাৰ্জ যিমান আছে পজিটিভ চাৰ্জো সমানে থাকিব লাগিব। তো তেনেকুৱা ধৰণৰ কনচেপ্ট এটাও কোনে দিছিলে, বেঞ্জামিন ফ্ৰেংকলিনে আগবঢ়াইছিলে। ঠিক আছে, চ' এইটোৰ ওপৰত নেক্সট কি হ'ব পাৰে, এইটো ল'ৰ ওপৰত কুৱেশ্যন হ'ব পাৰে, যে ইলেক্ট্ৰিক কনজাৰ্ভেশ্যন, ল অফ কনজাৰ্ভেশ্যন অফ চাৰ্জ কোনে আগবঢ়াইছিলে। যে পৃথিৱীত সমান পৰিমাণৰ কি থাকে, সমান পৰিমাণৰ কি থাকিব, পজিটিভ চাৰ্জ লগতে নেগেটিভ চাৰ্জ সদায় সমান থাকে ইলেক্ট্ৰিকেলি নিউট্ৰেল অৱস্থাত। নেক্সট আমি যদি চাওঁ, নেক্সট গৰাকী হ'ল মাইকেল ফেৰাডে। তো আমি যিটো জেনেৰেটৰ পাওঁ, সেই জেনেৰেটৰৰ মানে কি কয় বুলি কয়, ইলেক্ট্ৰিক জেনেৰেটৰৰ জনক বুলি কয় মাইকেল ফেৰাডে। তো এইটো খুব এটা ইম্পৰ্টেণ্ট ফিগাৰ এক্সামত কুৱেশ্যন সুধিবলৈ। কিয়, কাৰণটো হৈছে, এইখিনি মই আগৰখিনি বাৰু মুচি দিছোঁ, কাৰণ তেখেতে কিছুমান বস্তু আৱিষ্কাৰ কৰিছিল, যেনে মই প্ৰথমতে আগবঢ়াই দিলোঁ যে তেওঁ কিহৰ কথা কৈছিলে আমাক, তেওঁ হৈছে জেনেৰেটৰৰ জনক। হি ইজ দ্য ফাদাৰ অফ ইলেক্ট্ৰিক মটৰ, লগতে ইলেক্ট্ৰিক মটৰ, ইলেক্ট্ৰিক জেনেৰেটৰ, ইলেক্ট্ৰিক ট্ৰান্সফৰ্মাৰ এণ্ড ইলেক্ট্ৰলাইচিছ প্ৰচেছ। ইলেক্ট্ৰিক জেনেৰেটৰটো আমি সদায় জানো আৰু সেইটো এপ্লিকেবল ৰিয়েল লাইফত, গতিকে ইয়াৰ কুৱেশ্যনটো এইটো ফৰ্মেশ্যন হ'ব পাৰে যে ইলেক্ট্ৰিক জেনেৰেটৰৰ জনক কোন, মাইকেল ফেৰাডে। লগতে তেওঁ কিছুমান ল দিছিলে, ল অফ ইণ্ডাকশ্যন, কেনেকৈ জেনেৰেটৰটোত কি হয়, কাৰেণ্টৰ উৎপত্তি হয়।
ঠিক আছে আৰু সেইটোকে কোৱা হয় ফেৰাডে এফেক্ট তাৰ মানে যদিহে আমাৰ কি হয় ম্যাগনেটিক ফিল্ড অৰ্থাৎ বৈদ্যুত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনে এটা ইলেক্ট্ৰিচিটিৰ জন্ম দিয়ে একদম সহজ ভাষা আৰু সেইটো প্ৰিন্সিপল তেওঁ ব্যৱহাৰ কৰিছিল বিভিন্ন বস্তুৰ ডিজাইন কৰিবলৈ যেনে ইলেক্ট্ৰিক জেনেৰেটৰ তাৰ এটা এক্সাম্পল তাৰ ওপৰত বেছ কৰি তেওঁ ল অফ ইণ্ডাকশ্যন দিছিলে ঠিক আছে আৰু তেওঁৰ সেই এফেক্টটোক ফেৰাডে এফেক্ট বুলি জনা যায় শেষত আহো এগৰাকী জিনিয়াছ চাইণ্টিষ্ট এলবাৰ্ট আইনষ্টাইন তেওঁৰ বিষয়েও কুৱেশ্যনটোত অপশ্যন এটা দিয়া হৈছিলে তো অপশ্যনটোৰ লগত ৰিলেটেড আমি বস্তুখিনি সদায় পঢ়িব লাগে এতিয়া 1921ত তেখেতে নোবেল প্ৰাইজ পাইছিলে কিহৰ কাৰণে তেওঁ ফটো ইলেক্ট্ৰিক ইফেক্ট যি আছিল সেই ফটো ইলেক্ট্ৰিক ইফেক্টৰ তেখেতে কি দিছিলে সেই ফটো ইলেক্ট্ৰিক ইফেক্টৰ তেওঁ যিটো চাইণ্টিফিক এক্সপ্লেনেশ্যন সেইটো দিয়াৰ বাবে তেওঁক নোবেল প্ৰাইজেৰে বিভূষিত কৰা হৈছিল লগতে E ইকুৱেল টু MC স্কুৱেৰ য'ত এনাৰ্জি আৰু মাছ দুটা একে বস্তুৰ প্ৰতিৰূপ বুলি দেখুওৱা যায় এই লটোৱে দেখায় চ' এইটোৰ জনক আছিল এলবাৰ্ট আইনষ্টাইন তাৰোপৰি প্ৰথম শ্লাইডত আমি যিটো ডিছকাছ কৰিছিলোঁ নিউটনৰ গ্ৰেভিটি সেই নিউটনৰ গ্ৰেভিটিৰ যিকেইটা ফ্লজ আছিল যিকেইটা ডিছএডভান্টেজ আছিল সেইটোক অভাৰকাম কৰিবলৈ তেওঁ দুটা থিয়ৰি দিছিল এটা হ'ল জেনেৰেল থিয়ৰি অফ ৰিলেটিভিটি আৰু তাৰ আগতে দিছিলে স্পেচিয়েল থিয়ৰি অফ ৰিলেটিভিটি এইটো কমপ্লিকেটেড মেথামেটিকেল থিয়ৰি তেওঁ আগবঢ়াইছিল 1905 চনত ঠিক আছে তো এলবাৰ্ট আইনষ্টাইনে হৈছে কিহৰ জনক এলবাৰ্ট আইনষ্টাইন হৈছে ফটো ইলেক্ট্ৰিক ইফেক্টৰ থিয়ৰি দিছিলে দ্বিতীয় কথা মাছ আৰু এনাৰ্জিক একেটা বস্তু বুলি দেখাইছিলে E ইকুৱেল টু MC স্কুৱেৰ ফৰ্মুলাটো দিছিলে সহজ ভাষাত লগতে তেওঁ স্পেচিয়েল থিয়ৰি আৰু জেনেৰেল থিয়ৰি অফ ৰিলেটিভিটিৰ তেওঁ থিয়ৰি দুটা আগবঢ়াইছিলে তো আজিৰ এই ভিডিঅ'টিত ইমানখিনিয়ে থাকিল নেক্সট ভিডিঅ'ত আমি আৰু এটা কুৱেশ্যন লৈ আহিম